Welcome to Exam Crackers Assam. মই জাহ্নবী হাজৰিকা আজি লৈ আহিছো ফেষ্টিভেলছ অফ আসাম অসমৰ উৎসৱসমূহৰ বিষয়ে। প্ৰথমে আমি আজি মৰাণ বিহুৰ বিষয়ে আলোচনা কৰিম। ভাঠেলি উৎসৱ আৰু কৰম পূজা, বাথৌ পূজা আৰু পুছান গানৰ বিষয়ে। আহক আমি মৰাণ বিহু কি হয়নো তাৰ বিষয়ে আমি অলপ আলোচনা কৰো। এতিয়া মৰাণ বুলি কোৱাৰ লগে লগে মৰাণ নামৰ ঠাইডোখৰো আছে যিসকল আপাৰ অসমত বাস কৰে তেওঁলোকে জানিছে যে ডিব্ৰুগড় আৰু শিৱসাগৰৰ হয়নে নহয় সেই মৰাণ বুলি ঠাইডোখৰ আছে। এতিয়া আমি কম যে মৰাণ কমিউনিটি সেলিব্ৰেটস বহাগ বিহু, যেনেকে ৰাভাসকল বড়োসকলে বহাগ বিহু সেলিব্ৰেট কৰে, আমি বহাগ বিহু সেলিব্ৰেট কৰো, তেনেকে মৰাণ সকলেও বহাগ বিহু সেলিব্ৰেট কৰে। আৰু মৰাণ ট্ৰাইবছ আৰ ইনহেবিটেন্ট ডিব্ৰুগড় এণ্ড তিনচুকীয়া ডিষ্ট্ৰিক্ট। তেওঁলোক ক'ত বাস কৰে বুলি কৈছে? ডিব্ৰুগড় আৰু তিনচুকীয়া। They have been celebrating ৰঙালী বিহু after the শুক্লা দশমী তিথি in the month of বহাগ। যে বহাগ মাহৰ শুক্ল দশমী তিথিৰ পাছত ৰঙালী বিহু উদযাপন কৰি আহিছে। At the end of the last month of the Assamese calendar year, religious leaders from various Chatras gather in their respective Chatras to decide the start and dates of Bihu. কি কৈছে যে অসমীয়া ক্যালেন্ডাৰ বহাগ মাহৰ শেষত বিভিন্ন সত্ৰৰ ধৰ্মগুৰুসকলে নিজ নিজ সত্ৰত সমবেত হৈ বিহুৰ আৰম্ভণি আৰু অন্তিম তাৰিখ নিৰ্ধাৰণ কৰে। After deciding the dates, the Bihu Namua ritual is performed in the Chatras. Then Bihu Melas are celebrated in the Namghars of various places. এতিয়া আমি কি পালো যে অসমীয়া ক্যালেন্ডাৰৰ মানে অসমীয়া ক্যালেন্ডাৰৰ বৰ্ষ মাহৰ শেষত বিভিন্ন সত্ৰৰ ধৰ্মগুৰুসকলে কি কৰে নিজ নিজ সত্ৰত সমবেত হৈ পেলাই বিহুৰ আৰম্ভণি কেতিয়া হ'ব, বিহুৰ শেষ কেতিয়া হ'ব সেইটো ডেট কি নিৰ্ধাৰণ কৰে। আৰু যেতিয়া ডেটবোৰ নিৰ্ধাৰণ কৰা হৈ যায় সত্ৰসমূহৰ বিহু নমুৱা অনুষ্ঠান সম্পূৰ্ণ কৰা হয়। তাৰ পিছত বিভিন্ন গাঁৱৰ নামঘৰত বিহু মালা পালন কৰা হয়। Though the Bihu Nomua ritual is usually celebrated at Chatras, the bhaktas of local namghars can also set a separate date for their village. After the ritual, the sound of dhol and pepa is no longer heard in the villages. কিছে যদিও বিহুৰ অনুষ্ঠান সাধাৰণতে সত্ৰত পালন কৰা হয়, স্থানীয় নামঘৰৰ ভকতসকলেও নিজৰ গাঁৱৰ বাবে সুকীয়া তাৰিখ নিৰ্ধাৰণ কৰিব পাৰে। আমি কি পাইছিলো যে বিহু তেওঁলোকে বিভিন্ন ধৰ্মগুৰুসকলে সত্ৰখনত সমবেত হৈ বিহু কেতিয়া আৰম্ভ হ'ব, বিহু কেতিয়া শেষ হ'ব সেই তাৰিখটো নিৰ্ধাৰণ কৰে। যদিও তেনেকে তাৰিখটো নিৰ্ধাৰণ কৰে বা সেই কেতিয়া বিহু হ'ব বিহু অনুষ্ঠানত, কিন্তু সত্ৰত পালন কৰা হয়। স্থানীয় ব্যক্তিসকল যিসকল স্থানীয় লোকেল যোনকেইঘৰ ভকত আছে তেওঁলোকেও নিজৰ গাঁৱৰ বাবে এতিয়া মোৰ অৰিজিনেল মই গাঁৱত বাস কৰো, আমাৰ নামঘৰত কিবা কিবি অনুষ্ঠান পাতিলে সকলোবোৰ ভকত সকলোবোৰে এক হৈ পেলাই মিটিং হওক বা ভাদ মাহৰ মানে ভাদ মাহৰ তিথি হয় না ভাদ মাহত যি হ'ব যে অনুষ্ঠান আৰম্ভণি হ'ব আমি সেই সকলোবোৰ মানুহ গাঁৱৰ মানুহবোৰ হয় না গাঁৱৰ মানুহবোৰ লগ লাগি পেলাই আমি এটা মিটিং কৰো আমি হয় না নহয় যে আবেলি নাম হ'ব, গোপিনী নাম হ'ব, ৰাতি ভকতসকলে নাম হ'ব, ফুল প্ৰসংগ কেতিয়া হ'ব এই আমি সকলোৱে ডিসিশন এটা লওঁ, এটা ডেট এটা আমি নিৰ্ধাৰণ কৰো। আজি ইমান সময়ত অমুকে ঘৰে মানে হেৰি দিব হয় না নহয় এই সকলোবোৰ আমি যেনেকে ডিসাইড কৰো তেনেকে সেই মানে এই উৎসৱটোৰ কাৰণে মৰাণ কমিউনিটিৰ সকলেও লগ লাগি পেলাই তেওঁলোকৰ নিজৰ নামঘৰত কৰিব পাৰে বা লোকেল নামঘৰত কৰিব পাৰে বা সত্ৰত তেওঁলোকে ধৰ্মগুৰুসকল লগ লাগি পেলাই ডেটটো নিৰ্ধাৰণ কৰিব পাৰে। আৰু এই ৰীতিনীতিটোৰ পিছত কি কৈছে ঢোল পেপাৰ শব্দ আৰু গাঁৱে ভূঞে শুনা নাযায়। আমি সাধাৰণতে আমাৰ যেতিয়া বিহু হয় বিহুৰ সময়ত ফেব্ৰুৱাৰী মাৰ্চ মাহৰ পৰা আমি ঢোল পেপাৰ মাত শুনিব পাওঁ হয় না নহয়, ঢোল পেপাৰ মাত আমি বিহু শুনা পাওঁ। কিন্তু যেতিয়া বিহু হৈ যায় এতিয়া আমি জুন মাহত ঢোল পেপাৰ মাত শুনিছো জানো? নাই শুনা। আমি এতিয়া যদি কোনোবা বিহু অবতৰীয়াত বিহু প্ৰগ্ৰেম ক'ত পাতিছে, কোনে পাতিছে হয় না নহয়। বিহু আৰম্ভণিও আমি পাতো, বিহু শেষতো আমি বহাগী বিদায় পালন কৰো হয়, ৰঙালী বিহু উৎসৱ পালন কৰো, বহাগক আমি শেষ বিদায় দিওঁ সেইটোও আমি পালন কৰো, বিহু নৃত্য প্ৰতিযোগিতা পৰিবেশন কৰে সকলোৱে হয়। তো গতিকে এতিয়া আমি ক'তো এতিয়া ঢোল পেপাৰ মাত শুনা নাই হয় না নহয়, কিন্তু ফেব্ৰুৱাৰী মাহ বা মাৰ্চ মাহৰ আৰম্ভণিৰ পৰা তোমালোকে শুনা পাবা ঢোল পেপাৰ মাত শুনা পাবা হয়। তো নেক্সট আমি আহিছো ভাঠেলি উৎসৱ।
The Bhateli, also known as Pauratula, is a Hindu festival mainly celebrated in North Kamrup, Assam. Bhateli Pauratula buliu jana jay pradhankoi Asomor Uttor Kamrupor palon kora Hindu utsav. The festival is held in the month of Boisakha in northern Kamrup. It is called Bhateli, while in southern Kamrup it's known as Sori or Suenri. In Gwalpara it's called Sori, and in Dorong it's known as Deul. ঠিক আছে কি কৈছে যে বৈশাখা মাহত মানে বহাগ মাহৰ কথা কৈ আছে ইয়াত যে এই বিহু এই উৎসৱ পালন আয়োজন কৰা হয় আৰু উত্তৰ কামৰূপত ইয়াক ভাঠেলি বুলি কোৱা হয় আনহাতে দক্ষিণ কামৰূপত ইয়াক চৰি বা সুৱেনৰি বুলিও জনা যায় আৰু গোৱালপাৰাত ইয়াক চৰি বুলিও কোৱা হয় আৰু দৰঙত ইয়াক দেউল বুলি জনা যায় The Banikanta Kakoti draws attention towards similarity between Bhateli and ancient Indo-Dhoja festival. Banikanta Kakoti ki koise Bhateli aru prasin Indo-Dhoja utkobor khadisyo dikhot disyo mane akorshon mane disyo akorshon korise teoda attention anise je Banikanta Kakoti koise je juntu Bhateli utsav hai hetur logot agote ancient time or juntu Indo-Dhoja utsav hai hetur logot olop similarity ase. The Indo-Dhoja festival mentioned in Sakruthana in the Kalika Puran involve activities around a pole with flags. The festival procedures described in the Kalika Puran are similar to the preparation for the modern day Bhateli Utsav. কৈছে কি কালিকা পুৰাণৰ শত্ৰুকণ বুলি উল্লেখ কৰা ইন্দ্ৰধনুষ উৎসৱত পতাকা থকা পুটাৰ এটাৰ আশে-পাশে কামকাজ চলিছিল আৰু কালিকা পুৰাণত বৰ্ণনা কৰা এই উৎসৱৰ পদ্ধতিসমূহ আধুনিক ভাঠেলি উৎসৱৰ প্ৰস্তুতিৰ সৈতে একেই যে কালিকা পুৰাণত যেহেতু উল্লেখ কৰা আছে যে ইন্দ্ৰধনুষ উৎসৱটো কেনেকৈ পালন কৰা হয় আৰু এতিয়া যোনটো ভাঠেলি উৎসৱ একে মানে পালন কৰা হয় গতিকে বাণীকান্ত কাকতিয়ে কি কৈছে যে এটো এটা অ্যাটেনশন আনিছে যে ইয়াৰ লগত ইয়াৰ হয়তো সাদৃশ্য আছে বা হয়তো কি জানি এটো উৎসৱকে সেই সময়ত এটো বুলি কৈছিল এনেকৈ এটা হ'ব পাৰে Next আহিছো one of the main features of the festival is planting two green bamboos কি কৈছে দুডা খেউজীয়া বা ৰোপণ কৰা হয় ইয়াৰ এটো এটা প্ৰধান মানে features হয় বৈশিষ্ট্য হয় On the said date in the morning, young men take purifying baths. শুদ্ধিকৰণ কৰে ৰাতিপুৱা সময়ত সেই দিনটোত cut two bamboos দুটা বেম্বো তেওঁ কাটি দিয়ে and decorate them with colored cloth and koris. আৰু কি কৰে গজজোপা কি কৰে কি শুদ্ধিকৰণ কৰা হয় আৰু দুটা বাহ কাটি ৰঙীন কাপোৰ আৰু কৰিৰে সজাই তোলে কৰিটো তোমালোকে চিনি পোৱাই চাগৈ হয় ইয়াৰ পিছত This is followed by celebration with music and instrument. আৰু ইয়াৰ পিছত সংগীত আৰু বাদ্যযন্ত্ৰ উদযাপন কৰা হয় So next আহিছো আমি কৰম পূজাৰ বিষয়ে ঠিক আছে The festival is held on the 11th day of a full moon Purnima of the Hindu month of Bhadra which falls between August and September এতিয়া আমি আমাৰ টাইমত মানে কি হয় আমাৰ টাইম বুলি নকওঁ যেতিয়া আগতে যেতিয়া এক্সামবোৰ হৈ আছিল সেই এক্সামত কি হয় কৰম পূজা কেতিয়া হয় কৰম পূজা কোনে পালন কৰে হেতু এটা কোৱেশ্চন আহে হয় কিন্তু আজিকালি কোৱেশ্চনবোৰ তোমালোকে চাইছা চাগৈ যে কৰম পূজাটো কোনটো ট্ৰাইবৰ লগত জড়িত কোৱেশ্চনটো সবে জানিব হয় কিন্তু এটো কোৱেশ্চন সুধিব পাৰে যে ফুল মুনত হৈছিল নে 11 ডে অফ ফুল মুন কেতিয়া হৈছিল সেই ডেটটো সেই ভিতৰুৱা কোৱেশ্চন আমাৰ আহা দেখা যায় ঠিক আছে তো আগষ্টৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত হোৱা হিন্দু মাহৰ ভাদ মাহৰ পূৰ্ণিমা 11 তাৰিখে যে held on the 11th day of a full moon পূৰ্ণিমাৰ 11 তাৰিখে 11 তাৰিখ বা 11 দিনত আৰু ঠিক আছে এই উৎসৱটো পালন কৰা হয় It is the most important festival of tree tribe communities celebrated for good harvest ঠিক আছে এটো এটা কি হয় ধান চপোৱাৰ বাবে উদযাপন কৰা আৰু চাহ জনগোষ্ঠীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ আৰু কৰম ফেষ্টিভেল celebrated in Jharkhand, West Bengal, Bihar, Madhya Pradesh, Chhattisgarh, Assam, Orissa and Bangladesh. It is dedicated to Karam Devta, the god of power and youth. The festival is celebrated for a good harvest and good health. Because a Karam উৎসৱ Jharkhand, Paschim Banga, Bihar, Madhya Pradesh, Chhattisgarh, Assam, Orissa আৰু বাংলাদেশত উদযাপন কৰা হয় ক্ষমতা আৰু যৌৱনৰ দেৱতা কৰম দেৱতাক উৎসৰ্গিত কৰা হয় ভাল ফসল আৰু সুস্বাস্থ্যৰ বাবে এই উৎসৱ পালন কৰা হয় তেনেকে আমাৰ বিহুসমূহ তোমালোকে মন কৰিছা নাই যেনেকে কাতি মাহত যোনটো হয় নে নহয়
কাতি বিহু যেতিয়া আমাৰ পালন কৰা হয় কাতি বিহুৰ দিনাখন কি কৰে ঘৰত ৰাতিপুৱা মা দাদাহঁতে বা দেউতাহঁতে গা চা ধুই পেলাই ধাননি পথাৰত যায় গৈ পেলাই তাত কি কৰে বন্তি এগছ দিয়ে হয়নে নহয় আৰু গধূলি সময়ত আহি পেলাই তুলসী তলত বন্তি এগছ দিয়ে যাতে ফলসমূহ ভালকে হওক ধানখিনি যাতে ভালকে হওক পোক পৰুৱা পতংগ এইবোৰ যেন নাখায় যা বেছিকে হয়নে নহয় লহপহকৈ যাতে গছজোপা লাগি উঠে হৈ যাওক হয়নে নহয় শস্যখিনি যাতে ভাল হৈ যায় সেই আমাৰ যেনেকে বিহুসমূহ আমাৰ প্ৰতিটো উৎসৱে আমাৰ হাৰ্ভেষ্টৰ লগত জড়িত তেনেকে এই কৰম পূজাটো এটা মানে হাৰ্ভেষ্টৰ লগতেই জড়িত হয় So during the night of a Karam Puja, the young people of the three tribe perform ঝুমুৰ নৃত্য কি কৰিছে যেনেকে আমি কি কৰো মিচিং সকলৰ যেতিয়া আলি আই লিগাং হয় হয় না নহয় আলি আই লিগাঙত কি কৰে গুমৰা নৃত্যটো তেওঁলোকে পৰিবেশন কৰে ঠিক তেনেকে কি কৰিছে কৰম পূজাৰ দিনাখন ডেকা গাভৰু সকলে ইয়ং পিপল বিলাকে কি কৰে ৰাতি কৰম পূজাৰ দিনাখন মানে ৰাতি পাৰফৰ্ম কৰে তেওঁলোকে ঝুমুৰ নৃত্য পাৰফৰ্ম কৰে কৰম পূজাৰ নিশা চাহ জনগোষ্ঠীৰ যুৱক যুৱতীসকলে ঝুমুৰ নৃত্য পৰিবেশন কৰে নেক্সট আমি আহিছো বাথৌ পূজা এতিয়া বাথৌ বুলি ক'লে আমি বড়ো কমিউনিটিৰ কথা মনত কৰিব লাগিব আৰু বড়োসকলে তেওঁলোকৰ বাথৌ মন্দিৰ তেওঁলোকে সিজু গছ যেনে কেকটাছ নিচিনা দেখিবলৈ ঠিক আছে সেই সিজু গছজোপাক তেওঁলোকে পূজা কৰে বাথৌ পূজা celebrated by the Bodo tribes of Assam serve as a profound symbol of reproduction and fertility তে অসমৰ বড়ো জনগোষ্ঠীয়ে উদযাপন কৰা বাথৌ পূজা প্ৰজনন আৰু উৰ্বৰতাক এক গভীৰ প্ৰতীক হিচাপে কাম কৰে they consider the Siju tree as the Batho deity and offer prayers to please it সিজু গছক বাথৌ দেৱতা বুলি গণ্য কৰি সন্তুষ্ট কৰিবলৈ প্ৰাৰ্থনা কৰে আমি কি কৰো ভগৱানক যেতিয়া আমি পূজা কৰো ভগৱান যাতে সন্তুষ্ট হয় আমাৰ পৰা আমাৰ যাতে একো দুখ ফূৰ্তি নহয় ঠিক তেনেকে বাথৌ মানে বড়ো কমিউনিটি সকলো কি কৰে বাথৌ পূজা সেই সিজু গছজোপাক তেওঁলোকে সন্তুষ্ট কৰি তেওঁলোকক পূজা কৰে এতিয়া নেক্সট আমি আহিছো কুচান গান ঠিক আছে কুচান ডান্স or কুচান নৃত্য or কুচান গান এই তিনিটা নামেৰেও জনা যায় is the Rajbangshi folk drama form based a কৃতিবাসী ৰামায়ণ কৈছে যে কুচান নৃত্য বা কুচান গান হৈছে কৃতিত্বশী ৰামায়ণৰ আধাৰত নিৰ্মিত ৰাজবংশী লোকনাট্য ৰূপ ঠিক আছে The artist narrate the story of Ramayan in Kamatapuri or Rajbangshi language through musical words. The শিল্পীসকলে সংগীতৰ পদ্যৰ জৰিয়তে কমতাপুৰী বা ৰাজবংশী ভাষাত ৰামায়ণৰ কাহিনীৰ বৰ্ণনা কৰে এটা আমি নেক্সট চাইছো the artist narrate the story of Ramayan in Kamatapuri or Rajbangshi language through musical words. শিল্পীসকলে সংগীতৰ পদ্যৰ জৰিয়তে কমতাপুৰী বা ৰাজবংশী ভাষাত ৰামায়ণৰ কাহিনী বৰ্ণনা কৰে During the performance the men known as chokra or chokra sing and dance while the primary performer called Mool or Gidal narrates the story and the Dori acting as a jester serve as an intermediary between the Mool and the audience through commentaries, observations and jokes. Isa পৰিবেশনৰ সময়ত চৌকৰা নামেৰে পৰিচিত পুৰুষসকলে গান গাই নৃত্য কৰে আনহাতে মূল বা গিদাল নামৰ প্ৰাথমিক পৰিবেশৰ কাহিনীটো বৰ্ণনা কৰে এতিয়া কাহিনীটো এফালে কয় আৰু যত তোমাৰ মানে পুৰুষসকল গান গাই পেলাও নৃত্য পৰিবেশন কৰে আৰু দুৱাৰীয়ে ধেমালি হিচাপে কাম কৰি মূল আৰু দৰ্শকৰ মাজত মধ্যস্থকাৰী হিচাপে তাৰ ধাৰাবাহিক পৰ্যবেক্ষণৰ কৌতুকৰ জৰিয়তে কাম কৰে আৰু দুৱাৰী গৰাকীয়ে কি কৰে ধাৰাবাহিক পৰ্যবেক্ষণৰ কৌতুকৰ জৰিয়তে কাম কৰে হয়তো তেওঁ জোকস কিছুমান কৰে হয়নে নহয় সো এতিয়া আমি আহিছো কেইটামান কোৱেশ্চন লৈ পেলাই ফাৰ্স্ট কোৱেশ্চনটো হৈছে which districts are inhabited by the modern tribes আমি পাইছো যে ডিব্ৰুগড় এণ্ড তিনচুকীয়া হ'ব অপচন এ কামৰূপ এণ্ড নলবাৰী অপচন বি ডিব্ৰুগড় এণ্ড তিনচুকীয়া অপচন চি গোলাঘাট এণ্ড যোৰহাট অপচন ডি শোণিতপুৰ এণ্ড লখিমপুৰটো কাৰেক্ট নহয় সো এতিয়া এনসাৰটো কি হৈছে ডিব্ৰুগড় এণ্ড তিনচুকীয়া
নেক্সট কুৱেশ্যনটো হৈছে when does the Moran community celebrate ৰঙালী বিহু তেওঁলোকে ৰঙালী বিহু কেতিয়া পালন কৰে after the Purnima Tithi in the month of Bohag, after the Shukla Dashami Tithi in the month of Bohag, after the Amavasya Tithi in the month of Bohag, after the Shukla Ekadashi Tithi in the month of Bohag. Ami paisilu je ki Purnima ami Shukla boli ami eta shobdo paisilu hoy. Shukla logote ami paisilu Shukla iphale hoy. After the Shukla Dashami Ekadashi. To ইয়াৰ right answer to ki hobo answer B. Hoy after the Shukla Dashami Tithi in the month of Bohag. Next question, where is Bhathali mainly celebrated? Bhathali to kot palon kora hoy sadharonte South Kamrup Assam etu nohoy Gwalpara Assam North Kamrup Assam aru Dorong Assam. Here right answer to hobo answer C North Kamrup Assam. Next, in which month is the festival celebrated? Which month is the festival celebrated? Kartika, Boishakha, Chaitra aru Ashadha. Here right answer to hobo answer B Boishakha. ঠিক আছে Next question, in which Hindu month does the Karam festival usually fall? কোনটো monthত মানে Karam puja Karam festival to hoy? Bhado, Kartika, Magha, Chaitra. আমি পাইছিলো হেতু monthটো কি হৈছে Bhado মাহ হৈছে right Next number 6 what is the significance of the Karam festival Karam festival significance to ki hoy celebrating the monsoon season welcoming the winter season praying for a good harvest and good health marking the beginning of the new year Here right answer to hobo praying for a good harvest and good health ami Karam festival to paisilu hoy Karam festival dinakhon rati ki kore ডেকা গাভৰুৱে ঝুমুৰ নৃত্য কৰে যেনেকৈ মিচিং সকলে গুমৰাপ নৃত্য কৰে আৰু কৰম পূজা তেওঁ কৰম ফেষ্টিভেলত ডেকা গাভৰুৱে ঝুমুৰ নৃত্য কৰে আৰু কৰম মানে ঝুমুৰ নৃত্য কৰে আৰু এই কৰম পূজা যে পালন কৰে তেওঁলোক কি হয় টি কমিউনিটিৰ হয় টি ট্ৰাইব কমিউনিটিৰ হয় Next question number 7 which region celebrate the Karam festival Jharkhand Punjab Uttar Pradesh Maharashtra Gujarat Rajasthan Jharkhand West Bengal Bihar Chhattisgarh Orissa Assam Kerala Karnataka and Tamil Nadu ঠিক আছে ইয়াৰ right answer to hobo answer C কাৰণ ঝাৰখণ্ডে তো কৰে বুলি আমি জানোৱে আগতে হয় ইয়াতো ঝাৰখণ্ড আছে এই দুটা মাজত তোমালোকৰ খেলিমেলি লাগিব পাৰে বাট ঝাৰখণ্ডও কৰে তোমাৰ এফালেও ঝাৰখণ্ডে কৰে আমাৰ অসমতো কৰে ইয়াৰ অপচনত আমি অসমটো নাই অসমটো নাই আমাৰ অসমটো ইয়াত আছে ওড়িশা আছে ছত্তীশগড় আছে হয় Next question number 8 what tribe celebrates Bathau Puja কোনটো ট্ৰাইবে Bathau Puja পালন কৰে আহোম বড়ো মিচিং কাৰ্বি আহোমৰ কাৰণে আমি কি পাইছিলো আহোম সকলে কি পালন কৰে বুলি পাইছিলো হা আহোম সকলে যে 31 তোমাৰ জানুৱাৰীত এটা যে পালন কৰে কি আছিল মেডাম মেহফি আছিল হয় তেওঁলোকৰ আহোম তেওঁলোকৰ এনসেস্টৰ সকলক তেওঁলোকে মানে এনসেস্টৰৰ কাৰণে তেওঁলোকে এটো পূজা কৰে আহোম সকলে এটো মেডাম মেহফি হয় আৰু 31 জানুৱাৰী আৰু বড়ো সকলে কি পালন কৰে বাথৌ পূজা কৰে বড়ো সকলে বাথৌ পূজা ঠিক আছে বড়ো সকলে বাথৌ পূজা আৰু মিচিং সকলৰ কি আছিল আলিয়াই লিগাং আছিল পৰাগ আছিল মিচিং সকলে আৰু কাৰ্বিটো কি আছিল কোৱা এতিয়া তোমালোকে So your right answer to hobo answer B Bodo. Well, next question number 9. What is the significance of Bathau Puja? Bathau Puja significance ki hoy? Protection from natural disaster, symbol of reproduction and fertility. Quite a commemoration of ancestors, harvest celebration. Your right answer to ki hobo answer B symbol of reproduction and fertility. Next question number what is Kusan Nitra or Kusan Gan Bihu dance from a Rajbangshi folk drama from a Garba dance a Kathakali perform Garba buli kole ami Gujarator kotha kobo lagibo hoy na nohoy Gujarat hoy Garba to Kathakali Rajbangshi your right answer to ki hobo answer B a Rajbangshi folk drama from So আজি আমাৰ ইয়াতে খামৰণি মাৰিছো আমি ঠিক আছে আমাৰ এডিআৰই ব্যাচ স্টার্ট হৈছে অলৰেডি তোমালোকে যদি ইন্টারেস্টেড হয় আমাৰ এই ফোন নাম্বাৰটো তোমালোকে যোগাযোগ কৰিবা আৰু তোমালোকে জিকে কারেন্ট এফেয়ার্স আৰু মানে মক টেস্ট পাবা আৰু কিখিনি পা আমাৰ তোমালোকৰ বহুতখিনি হেল্প হ'ব ঠিক আছে
আৰু আমাৰ চলি আছে আমাৰ APSC CDPO বেটছ ছাৰে খুব ধুনীয়াকৈ পঢ়াই আছে মেমো ভালকে পঢ়াই আছে তোমালোকে যদি ইন্টাৰেষ্টেড হয় তোমালোকে এই নাম্বাৰটোত কল কৰিব পাৰা আৰু লগতে আমাৰ CDPO অপচনেল পেপাৰো আছে আমাৰ ইকনমিক্সৰ পেপাৰ আছে আমাৰ এডুকেশ্যন উইথ সাইকোলজি পেপাৰো আছে তোমালোকে তাতো তোমালোকে জয়েন হ'ব পাৰা এনৰোল কৰি ল'ব পাৰা আৰু এতিয়া আমাৰ এইটো এসিস্ট্যান্ট একাউন্ট মানে এইটো অফিচাৰ পোষ্ট ওলাইছে তোমালোকে ইতিমধ্যে গম পাইছাই APSC কন্ডাক্ট কৰা পোষ্ট হয় আমাৰ 1 জুলাইৰ পৰা ষ্টাৰ্ট হ'ব যিসকল ইন্টাৰেষ্টেড হয় তোমালোকে আমাৰ মানে এই নাম্বাৰটোত ফোন নাম্বাৰটোত কল কৰি পেলাই এনৰোল কৰিবা ঠিক আছে So thank you for watching আমাৰ লগত তোমালোকে জড়িত হৈ থাকিবা WhatsApp YouTube Facebook আৰু Telegram আৰু WhatsApp আমাৰ WhatsAppত আমি কি কৰো আমাৰ এটা এডিআৰি যোনটো গ্ৰুপ চেনেল আছে তাত আমি MCQ প্ৰভাইড কৰো তোমালোকে আমাৰ সেই চেনেলতো তোমালোকে জড়িত হৈ ল'ব পাৰা